নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আমাৰ ইউটিউব চেনেল জ্ঞানম একাডেমী আৰু মই জাবেদ। আজি আমি পঢ়িম ক্লাছ 5 অৰ্থাৎ পঞ্চমমান শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত পক্ষী আৰু মানুহ নামৰ পাঠটি। সেয়ে তোমালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই যাবা। পোনপ্ৰথমে মই তোমালোকক অনুৰোধ কৰোঁ যে যদি তোমালোকে এতিয়ালৈকে তোমালোকৰ প্ৰথমটি কবিতা অসম আমাৰ ৰূপহী কবিতাটি পঢ়া নাই, তেন্তে তোমালোকে মোৰ ইউটিউব চেনেলত কবিতাটিৰ লাইন বাই লাইন ডিটেইল বুজোৱা হৈছে, লগতে কবিতাটিৰ অন্তৰ্গত সমূহ প্ৰশ্নোত্তৰসমূহো কৰোৱা হৈছে। তোমালোকে তাৰ পৰা কবিতাটো প্ৰস্তুত কৰিব পাৰা। তেন্তে আহা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠটোৰ নামটো হৈছে পক্ষী আৰু মানুহ। পক্ষী আৰু মানুহ। এতিয়া পক্ষী মানে আমি কি জানো? পক্ষী মানে হৈছে চৰাই আৰু মানুহ। এতিয়া আমাৰ পক্ষী আৰু মানুহৰ যিটো সম্পৰ্ক সেইটো এই গোটেই পাঠটোত আমাৰ দিয়া আছে। এতিয়া আমি গোটেই পাঠটো পঢ়িলে এইটো এটা সাধু নিচিনা এটা আমি পক্ষী আৰু মানুহৰ মাজত কি সম্পৰ্ক আছে সেইটো আমি এই পাঠটো পঢ়িলে বা এই সাধুটো পঢ়িলে আমি বুজি পাম। পাঠটোলৈ আহোঁ। এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল। কি কৈছে? এখন দেশ আছিল আৰু দেশখনত এজন ৰজা আছিল। আমি কি সৰুতে এতিয়া আমি ককা আইতাসকলে আমাক সাধু কয় নহয়, তেনেকুৱা আৰু কি এখন দেশত সৰ্বধনু নামৰ এজন ৰজা আছিল। এখন দেশ আছিল আৰু তাত সৰ্বধনু নামৰ এজন ৰজা আছিল। ৰজাজন এইজন, এওঁৰ নাম কি? সৰ্বধনু। তেওঁ আছিল চিকাৰ প্ৰিয়, মানে তেওঁ কি জীৱ জন্তু চৰাই আদি চিকাৰ কৰি ভাল পায়। তেওঁ সেইকাৰণে তেওঁ কি বুলি কয়? তেওঁ আছিল চিকাৰ প্ৰিয় বুলি কয়। চৰাইৰ মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল। কি কৈছে? সৰ্বধনুৱে চৰাই মঙহ নহ'লে তেওঁ ভাতকে নাখাইছিল। তেওঁ মানে চৰাই মঙহ খাই ইমানেই ভাল পায়, যদি চৰাই মঙহ নহয় তেন্তে তেওঁ ভাতেই নাখায়। তেওঁ সদায় ধনুকাঁড়েৰে কপৌ, শালিকা, বগলী আদি চৰাই বধ কৰিছিল। তেওঁ কি কৰিছিলে? আমাৰ চিত্ৰত যে দেখিছোঁ ছবিটোত ধনুকাঁড়েৰে কি কৰিছে? চৰাই মাৰিছে। কি কৈছে? সেইকাৰণে তেওঁ সদায় ধনুকাঁড়েৰে কপৌ চৰাই, শালিকা চৰাই, বগলী আদি চৰাই কি কৰিছিল? বধ কৰিছিল। বধ কৰিছিল মানে মাৰিছিল। কাৰণ কিয়? তেওঁ আছিল চিকাৰ প্ৰিয় আৰু তেওঁ চৰাই মঙহ নহ'লে তেওঁ ভাতেই নাখায়। সেইকাৰণে তেওঁ এই চৰাইবোৰ মাৰি মাৰি তেওঁ খাইছিল। এদিন মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে, মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মঙহ অৰ্থাৎ চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। কি ক'লে? এদিন মধুকৰ নামৰ এজনে, অৰ্থাৎ এওঁ কি? নামটো হৈছে মধুকৰ। এওঁ মধুকৰ। এদিন মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক, মধুকৰে ৰজা সৰ্বধনুক এই কামৰ বাবে তিৰস্কাৰ কৰি ক'লে, মানে ৰজাই যেন তেওঁ খাদ্যৰ বাবে বা আহাৰৰ বাবে চৰাই বধ কৰি চৰাই মঙহ খাইছিলে, সেইকাৰণে তেওঁক তিৰস্কাৰ কৰিছে। ধৰা তেওঁক অলপ নিন্দাসূচকভাৱে কৈছে। কি বুলি কৈছে? যে মহাৰাজ, ভোজনৰ তৃপ্তিৰ বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। যে মহাৰাজ, আপুনি ভোজনৰ তৃপ্তিৰ বাবে, আপুনি খাই ভাল পায় বাবে, তেনেকুৱা ধৰণৰ ধৰা খাই ভাল পায় বাবে চৰাই মৰাটো আপোনাৰ উচিত হোৱা নাই। আপুনি চৰাই মঙহ খাই ভাল পায়, সেইবুলি আপুনি ধনুকাঁড়েৰে চৰাই মাৰি বধ কৰি আহাৰ গ্ৰহণ কৰাটো আপোনাৰ মানে এইটো বৰ ভাল কাম হোৱা নাই। আপুনি বোধ কৰোঁ জানে যে পক্ষীকুল মানুহৰ বাবে অতি দৰকাৰী। কি কৈছে মধুকৰে ৰজাক? আপুনি জানে, বোধ কৰোঁ জানে যে পক্ষীকুল মানুহৰ বাবে অতি উপযোগী। পক্ষীকুল মানে চৰাইবোৰ মানুহৰ বাবে অতি উপকাৰী। কিয় উপকাৰী আমি পিছত পাম। এতিয়া শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শস্য নষ্ট কৰিব পৰা কীট পতংগবোৰ ধৰি খাই খেতি বাতিৰ ৰক্ষা কৰে। কি কৰে? আমি যে দেখোঁ শালিকা চৰাই পথাৰত কি কৰে? সিহঁতে শস্য নষ্ট কৰা কীট পতংগবোৰ, এতিয়া ধান পথাৰত আমি দেখোঁ নাই কিছুমানত ধৰা কীট পতংগ লাগে, সেইবোৰ কি কৰে? শালিকাৰ নিচিনা চৰাইবোৰে খাই পেলায়। আৰু কি হয়? যেতিয়া কীট পতংগ খাই পেলাব খেতিখিনি ভাল হ'ব, সেইটো কৈছে। আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। কি কৈছে মধুকৰে? যে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। যিহেতু এতিয়া কি খেতিয়কে খেতি কৰে আৰু খেতিত যেতিয়া পোক পতংগ লাগে, শালিকাৰ নিচিনা চৰাইবোৰে কি কৰে? সেই পোক পতংগ খাই পেলায়। তেতিয়া কি হয়? খেতিখিনি ভাল হয়। গতিকে কি হ'ব? খেতিয়কৰ বন্ধু হ'ল, খেতিয়কৰ খেতিত সহায় কৰিলে চৰাইখিনিয়ে, সেইকাৰণে কৈছে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। আৰু কি কৈছে? প্ৰজাৰ মংগলৰ বাবে। এতিয়া ৰজাই ধৰা এখন দেশ চলায় আৰু দেশৰ যিখিনি মানুহখিনি থাকে সেইসকলক কয় প্ৰজা বুলি। প্ৰজাৰ মংগলৰ বাবে অৰ্থাৎ প্ৰজাৰ ভালৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। আপুনি চৰাই যে মাৰে সেইটো আপুনি এৰক, কাৰণ চৰাইবোৰ
প্ৰজাৰ বা খেতিয়কৰ বন্ধু। এইকণলৈকে বুজি পাইছানে? ভালকৈ ক'বা। পিছৰখিনিলৈ আহিছোঁ। যুৱকজনৰ কথা শুনি ৰজাৰ বৰ খং উঠিল। এতিয়া আমাক ইয়াত যে কৈছে যুৱকজনৰ বুলি কৈছে আমাক মধুকৰে যেন ৰজাক কথাখিনি ক'লে, কথা শুনি ৰজাৰ বৰ খং উঠিল। মধুকৰে সৰ্বধনুক যে কথাখিনি ক'লে যে চৰাইক মৰাটো যে উচিত নহয়, সেই কথাটো কওঁতে ৰজাৰ বৰ খং উঠিল। কাৰণ কিহৰ কাৰণে? ধৰা এজন ৰজা আগৰ দিনত কি আছিলে, ৰজাই যি কয় তাকেই হয়। এতিয়া ৰজাক যদি কোনোবাই এনেকৈ উপদেশ দিয়ে বা আমুকটো কাম নকৰিব, বেয়া হৈছে কথাটো, এনেকৈ ক'লে ধৰা কি হয়, ৰজাবিলাকৰ খং উঠে। ঠিক তেনেদৰে মধুকৰে কথাটো কওঁতেও ৰজাৰ বৰ খং উঠিল। খঙৰ ভমকত তেওঁ যুৱকজনক কোনোমতেহে নমৰাকৈ থাকিল। তেওঁৰ ইমান বহুত খং উঠি গৈছিল এনেকৈ মধুকৰ নামৰ যুৱকজনে তেনেকৈ কওঁতে। কিন্তু ৰজাই বহুত খং উঠিছিল, কিন্তু মানে তথাপিও নিজক ধৈৰ্য ধৰি পেলাই কোনোমতেহে মানে ইয়াক নমৰাকৈ থাকিল। কাৰণ যদি ধৰা কোনোবা বেলেগ মানুহে ৰজাক তেনেকৈ কয়, প্ৰায় কি কৰে, ৰজাবিলাকে শাস্তি দিয়ে। কিন্তু এই সৰ্বধনু ৰজাজনে মধুকৰক কোনো ধৰণৰ শাস্তি নিদিলে আৰু একো নমৰাকৈ তেনেকেই থাকিল। ৰজাই কিন্তু চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। কিন্তু কি হ'ল, ৰজাই এই যুৱকজনৰ কথাখিনি যিটো কৈছিলে যে আহাৰৰ তৃপ্তিৰ বাবে, অৰ্থাৎ খাই ভাল পাই বাবে আপুনি চৰাই মৰাটো উচিত নহয়, এই কথাটো নুশুনিলে আৰু কি চৰাই চিৰিকটি মাৰিবলৈ নেৰিলে। আৰু চৰাই চিৰিকটি তেওঁ মাৰিয়ে থাকিল ধনুকাঁড়েৰে খাবৰ বাবে। ফলত ৰাজ্যত পক্ষী নিধন কাৰ্য অব্যাহত থাকিল। আৰু ফলত কি হ'ল, যিখন ৰাজ্য ৰজাই যিখন ৰাজ্য শাসন কৰে বা যিখন দেশত শাসন কৰে, সেইখন দেশত মানে কি চৰাই যিটো নিধন কাৰ্য, অৰ্থাৎ বধ কৰি পেলাই আহাৰৰ বাবে গ্ৰহণ কৰে, সেইটো কাৰ্যটো চলিয়েই থাকিল। সেইকাৰণে চৰাইবোৰেও ভয় খাই সেই ঠাইত এৰি আন দেশলৈ গুচি গ'ল। যেতিয়া কোনো এখন দেশত চৰাইবোৰ মাৰি থাকিব, চব মানুহে ৰজাক দেখি পেলাই ধৰা এতিয়া যিখিনি এওঁ নামাৰে, এওঁ ধৰা নামটো কি মধুকৰে নামাৰে, এতিয়া ৰজাক দেখি ৰাজ্যখনৰ বা দেশখনৰ আন মানুহেও মাৰিব। যেতিয়া এখন দেশত তেনেকৈ চৰাইবোৰক মাৰিবলৈ ল'লে তাৰ মানুহবিলাকে, চৰাইবোৰেও ভয় খালে যে হয় চাগে এইখন দেশত কি হয়, ৰজাবোৰে আৰু মানুহখিনিয়ে চৰাই মাৰে, ইয়াত থাকিব নোৱাৰি। গতিকে সিহঁত কি হ'ল, সেইখন দেশ এৰি পেলাই বেলেগ দেশলৈ গুচি গ'ল। দেশত চৰাই চিৰিকটিৰ সঁচ পাবলৈকে নোহোৱা হ'ল। আৰু যেতিয়া গোটেই চৰাইখিনি ভয়তে গুচি গ'ল, তেতিয়া কি হ'ল, সেই দেশখনত মানে চৰাই চিৰিকটি দেখিবলৈকে নোপোৱা হ'ল। সেইকাৰণে কৈছে সঁচ পাবলৈকে নোহোৱা হ'ল বুলি কৈছে। সেইকাৰণে বুজি পাইছা? পিছৰখিনিলৈ আহিছোঁ। মনৰ দুখত মধুকৰো এদিন দূৰণিৰ ৰাজ্য এখনলৈ গুচি গ'ল। কি হ'ল, মধুকৰ নামৰ যোনজন যুৱক অৰ্থাৎ ল'ৰা আছিল, তেওঁ দেখিলে যে চৰাই চিৰিকটি নোহোৱা হ'ল। সেইকাৰণে সেই মধুকৰ নামৰ ল'ৰাজনে কি কৰিলে, সেইখন দেশ এৰি গ'ল আৰু বেলেগ এখন ৰাজ্যলৈ, অৰ্থাৎ ধৰা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ সি গুচি গ'ল। যে এইখন ৰাজ্যত দেখোন চৰাই চিৰিকটি নাই, গতিকে সি তাত থাকিব নোৱাৰিব, গতিকে সি বেলেগ ৰাজ্যলৈ গুচি গ'ল। সেই ৰাজ্যৰ ৰজাজনৰ সন্তান বুলিবলৈ আছিল মাত্ৰ একেজনী ছোৱালী। মধুকৰ যোনখন ৰাজ্যলৈ গ'ল নিজৰ দেশখন এৰি পেলাই, সেইখন ৰাজ্যত কি আছিলে, ধৰা দুখন ৰাজ্য হ'ল, এখন সৰ্বধনু ৰাজ্য, এখন মধুকৰ যোনখন নতুন ৰাজ্যলৈ গ'ল সেইখন এখন ৰাজ্য। সৰ্বধনু এজন ৰজা আৰু নতুন যোনখন ৰাজ্যলৈ গৈছিলে তাতো এজন ৰজা আছে। গতিকে কি সেইজন ৰজা অৰ্থাৎ মধুকৰ যোনখন ৰাজ্যলৈ নতুনকৈ গ'ল, সেইখন ৰাজ্যৰ ৰজাজনৰ সন্তান বুলিবলৈ মাত্ৰ এজনী ছোৱালী আছিল। মানে যোনখন ৰাজ্যলৈ গৈছিল সেই ৰাজ্যখনৰ তিনিজন ৰজাজনৰ এজনী ছোৱালী আছিল। তাইৰ নাম মাধৱী। নামটো কি ক'লে ছোৱালীজনীৰ? মাধৱী। মধুকৰৰ সহজ আচৰণত ৰজা বৰ সন্তুষ্ট হ'ল। এতিয়া মধুকৰ মানুহজন কেনেকুৱা আছিল? আচৰণ মানে বৰ ভাল, স্বভাৱ চৰিত্ৰ ব্যৱহাৰ পাতি বৰ ভাল। আৰু এইবোৰ দেখি পেলাই যোনজন ৰজাজন, নতুন ৰাজ্যৰ ৰজাখন, তেওঁ বৰ মানে ভাল পালে মধুকৰক। সেয়েহে তেওঁ নিজৰ একমাত্ৰ সন্তান মাধৱীক মধুকৰৰ সৈতে বিয়া দি তেওঁক সেই ৰাজ্যৰ ৰজা পাতি দিলে। মানে কি কৰিলে, ৰজাজনে মধুকৰৰ ভাল ব্যৱহাৰ দেখি পেলাই নিজৰ জীয়েকক অৰ্থাৎ নিজৰ ছোৱালী মাধৱীক মধুকৰ নামৰ যোনজন ল'ৰা তাৰ সৈতে বিয়া পাতি দিলে। আৰু বিয়া পাতি পেলাই কি কৰিলে, সেই ৰাজ্যখনৰ ৰজা মধুকৰক পাতি দিলে। এইকণলৈকে মানে কি হ'ল, মধুকৰৰ ভাল আচৰণৰ বাবে নতুন ৰজাজনে বা সিখন ৰাজ্যৰ ৰজাজনে নিজৰ ছোৱালীৰ সৈতে মধুকৰৰ বিয়া পাতি দিলে আৰু মধুকৰক সেইখন নতুন ৰাজ্যৰ ৰজা পাতি দিলে। অৰ্থাৎ সিখন ৰাজ্যৰ কি কৰি দিলে, ৰজা পাতি দিলে। এইকণলৈকে বুজি পাইছানে? মোক এতিয়া কমেণ্ট বক্সত সকলোৱে জনোৱা। ইফালে সৰ্বধনু ৰাজ্যত চৰাইবোৰ নোহোৱা হ'লত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। এতিয়া আমি অলপ আগত পাইছিলোঁ যে খেতিত যিবিলাক পোক পতংগ লাগে বা
পোক পৰুৱা এইবিলাক যে লাগে যেন সেইবোৰ কি কৰে যিবোৰ শালিকাৰ নিচিনা চৰাইবোৰে খাই পেলায় এতিয়া যেতিয়া সেই ৰাজ্যখনত চৰাই চিৰিকটি এই ৰাজ্য কোনখন কৈছে সৰ্বধনু ৰাজ্যত য'ত মানে সৰ্বধনুৰে চৰাই চিৰিকটি মাৰি ফুৰে তাত কি হ'ল চৰাই যেতিয়া মাৰি ফুৰে চৰাইবিলাকতো গুচি গ'ল তাত তেতিয়া খেতিত কীট পতংগই বেছি হ'বলৈ ধৰিলে আৰু সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে আৰু সেই কীট পতংগবোৰে কি কৰিলে যেতিয়া চৰাই নাই কীট পতংগ খাবলৈও নাই চৰাইবিলাক তেতিয়া কীট পতংগই গোটেই শস্য যিমান খেতি আছিলে চব খাই পেলাই শেষ কৰি পেলালে গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল কি হ'ল গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল যেতিয়া পোক পতংগ লাগিব সেইবিলাকতো মৰিয়ে যাব সেইটো কৈছে বৰষুণো নোহোৱা হ'ল কি হ'ল যেতিয়া গছ গছনিবিলাক মৰি যাব এতিয়া চাবাচোন যিবিলাক জেগাত সাধাৰণতে বেছি গছ গছনি নাথাকে তাত বৰষুণৰ পৰিমাণো কম এতিয়া যিহেতু সৰ্বধনু এখন ধৰা সৰ্বধনু আমাৰ চিত্ৰত দিয়া আছে সৰ্বধনু ৰাজ্যখন তাত চোৱা পোক পতংগই গোটেই গছ বনবোৰ খাই বৈ পেলাই শুকুৱাই পেলালে এতিয়া তাত কি হ'ব বৰষুণো কম হ'ব এতিয়া আমি জানো যে খেতি হ'বলৈ তাত কি লাগিব বৰষুণ হ'ব লাগিব এতিয়া যদি আমি খেতি কৰিলেও তাত বোলে বৰষুণ নহ'ল খেতি হ'ব জানো নহয় মানে আৰু এতিয়া খেতি নহ'লে কি হ'ব আমি কি হ'ব দেশত দুৰ্ভিক্ষই দেখা দিব ইয়াত দিয়া আছে দেশত দুৰ্ভিক্ষই দেখা দিলে দুৰ্ভিক্ষ মানে কি জানা যেতিয়া আমি খেতি কৰোঁ খেতিত ফচল নধৰে তেতিয়া কি হয় তাত মানে আহাৰ অৰ্থাৎ এতিয়া আমাৰ শস্য কৰোঁ তাৰ পৰাহে আমাৰ খেতি হয় তাৰ পৰা ধৰা আমাৰ যিবোৰ আহাৰ উৎপন্ন হয় এতিয়া ধান খেতি কৰিলোঁ ধানৰ পৰাহে চাউল উৎপন্ন হ'ব চাউলৰ পৰাহে আমি ভাত খাব পাম হয় নে নহয় ঠিক তেনেদৰে যেতিয়া খেতিয়ে নোহোৱা হ'ল সেই দেশত দুৰ্ভিক্ষ হয় অৰ্থাৎ অভাৱে দেখা দিলে ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল কি হ'ল যেতিয়া দুৰ্ভিক্ষ হ'ল অৰ্থাৎ অভাৱ হ'ল গোটেই দেশখনতে তেতিয়া কি হ'ল ৰজাজন নিজেই প্ৰজা মানে সেই দেশৰ মানুহবোৰ সকলোৱে খাদ্যৰ অভাৱত পৰি ভিক্ষা কৰিবলৈ বাধ্য হ'ল আৰু সকলোৱে যেতিয়া খাব নাপায় কি কৰিলে বেলেগ ৰাজ্যই ভিক্ষা কৰিবলৈ ধৰিলে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হ'ল আমি পালোঁ যে কি সৰ্বধনু ৰাজ্যৰ ৰজা প্ৰজা সকলোৱে কি ভিক্ষা কৰিব লাগিলে আৰু এদিন এনেকৈ ভিক্ষা কৰি সৰ্বধনুৱে কি যোনখন ৰাজ্যত মধুকৰে ৰজা হৈ আছিলে সেইখন ৰাজ্যত সৰ্বধনু ভিক্ষা মাগি এদিন উপস্থিত হ'লগৈ মানে তাত মধুকৰৰ ওচৰত পালেগৈ ৰজা মধুকৰে সৰ্বধনুক চিনি পালে কি হ'ল মধুকৰ নামৰ যোনজন যুৱক আছিলে তেওঁ কি কৰিলে সৰ্বধনু নামৰ যোনজন ৰজা তেওঁক চিনি পালে তেওঁ সৰ্বধনুক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙত অতিথি ৰূপে আদৰিলে তেওঁ কি কৰিলে সৰ্বধনু নামৰ যোনজন ৰজা তেওঁক মানে আদৰ সন্মান কৰিলে কি কৰিলে ৰাজকাৰেঙ মানে কি এতিয়া ধৰা মধুকৰ এজন কোন হ'ল ৰজা হ'ল এতিয়া ৰজাৰ ধুনীয়া ধৰা নিজৰ ঘৰত নি পেলাই ধুনীয়াকৈ অতিথি ৰূপে আদৰিলে ধৰা ভাল খাদ্য দিলে ধুনীয়াকৈ শুশ্ৰূষা কৰিলে তাৰ পাছত মধুকৰে সৰ্বধনুৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে তাৰপিছত কি কৰিলে যে মধুকৰে ধৰা সৰ্বধনু এতিয়ালৈকে চিনি পোৱা নাই যে সেইজন যে মধুকৰ আছিলে সেই যুৱকজন যিজন যুৱকে তেওঁক চৰাই মাৰিবলৈ মনা কৰিছিলে তাৰপিছত চিনি নোপোৱাৰ কাৰণে মধুকৰে নিজেই ক'লে যে মহাৰাজ মই মধুকৰ কি ক'লে সৰ্বধনুক যে মহাৰাজ মই মধুকৰ মই আপোনাক পক্ষী বধ কৰিবলৈ বাধা দিছিলোঁ গপত গংগা টোপটো যেন হৈ আপুনি মোৰ কথা নুশুনিলে এইকণতে এতিয়া আমাক এটা যোজনা দিছে যে গপত গংগা টোপটো যেন হৈ আপুনি মোৰ কথা নুশুনিলে যে নিজৰ অহংকাৰৰ বাবে বা নিজে ৰজা একদম সকলোতকৈ ডাঙৰ বুলি ভাবি আপুনি মোৰ কথা নুশুনিলে সেয়েহে এতিয়া তাৰ কুফল ভোগ কৰিবলগীয়া হৈছে সেয়েহে তাৰ মানে এতিয়া যিটো বেয়া ফলটো এতিয়া আপুনি কি হৈছে ভোগ কৰিবলগীয়া হৈছে ভৱিষ্যতলৈ আপুনি কেতিয়াও চৰাই বধ নকৰিব এতিয়া দেখিলে মানে সৰ্বধনুক ক'লে মধুকৰে যে চৰাই বধ কৰাৰ বাবে এতিয়া দেখিছে কীট পতংগবোৰ বেছি হ'ল তাৰপিছত কীট পতংগ বেছি হোৱাৰ বাবে খেতি বেয়া হ'ল খেতি বেয়া হোৱাৰ বাবে আহাৰ কমি গ'ল ফলত চবেই ভিক্ষা কৰিবলগীয়া হৈছে সেইকাৰণে সৰ্বধনুক মধুকৰে কৈছে যে আপুনি আৰু কেতিয়াও চৰাই বধ বা চৰাই নামাৰিব এই বুলি কৈ তেওঁ নিজৰ ৰাজ্যৰ পৰা ৰজাক চৰাই এজাক দিলে সেই বুলি কি ক'লে মধুকৰে সেই বুলি কৈ পেলাই সৰ্বধনুক নিজৰ ৰাজ্যৰ পৰা অৰ্থাৎ মধুকৰ যোনখন ৰাজ্যত আছে সেইখন ৰাজ্যৰ পৰা সৰ্বধনুক কেইটামান চৰাই দিলে এই চৰাইজাক আপুনি লৈ যাওক আৰু মধুকৰে সৰ্বধনুক কি বুলি ক'লে যে এই চৰাইজাক আপুনি লৈ যাওক ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব আৰু কি বুলি ক'লে যে এই চৰাইজাকক নিজৰ সন্তান অৰ্থাৎ ল'ৰা ছোৱালীৰ দৰে লালন পালন কৰিব বুলি মধুকৰে সৰ্বধনুক চৰাইজাক দি দিলে এই বুলি মধুকৰে চৰাইজাক
চৰাই এজাক সজাত ভৰাই সৰ্বধনু ৰজাক উপহাৰ দিলে। কি কৰিলে? এই বুলি কৈ পেলাই মধুকৰে সৰ্বধনুক চৰাই এজাক উপহাৰ হিচাপে দি দিলে। সৰ্বধনুও মধুকৰৰ কথামতে চৰাইজাকক নিজ ৰাজ্যলৈ নি মুকলি আকাশত মেলি দিলে আৰু এনেদৰে সজাত লৈ আহিছিলে চৰাইজাক আৰু তাৰপিছত কি কৰিলে? চৰাইজাকক এখন নিজৰ ৰাজ্যখন দেখিছেনে গছ গছনি শুকাই গৈছে, কি কৰিলে? চৰাইজাকক আনি পেলাই এৰি দিলে। আৰু তেওঁ বুজি পালে যে পূৰ্বতে তেওঁ আহাৰৰ বাবে চৰাইবিলাক যিদৰে ব্যৱহাৰ কৰি আছিলে সেইটো বৰ বেয়া কাম আছিলে, যাৰ বাবে আজিৰ এই অৱস্থাৰ দুৰ্ভিক্ষ অৰ্থাৎ অভাৱৰ অৱস্থাৰ সৃষ্টি হ'ল। গতিকে তেওঁ পুনৰবাৰ এই চৰাইবোৰক আহাৰ হিচাপে বা খাদ্য হিচাপে গ্ৰহণ নকৰি মুকলি আকাশৰ তলত এৰি দিলে আৰু পুনৰ আগৰ সোণোৱালী বা সেউজীয়া পৰিৱেশটো ঘূৰি আহিবলৈ কামনা কৰিলে। গতিকে এই পাঠটোৰ পৰা আমি চৰাই চিৰিকটিৰ উপকাৰিতাৰ বিষয়ে জানিলোঁ, পশু পক্ষী গছ গছনি সৈতে থকা মানুহৰ সম্পৰ্কৰ কথা শিকিলোঁ আৰু চৰাই চিৰিকটিয়ে কিদৰে আমাৰ পৰিৱেশৰ যিটো ভাৰসাম্যতা ৰক্ষা কৰে সেই বিষয়ে আমি শিকিলোঁ। গতিকে এই পাঠটো আজি ইমানতে শেষ হৈছে। পাঠটোত যদি কিবা বুজি পোৱা নাই তেন্তে মোক সুধিব পাৰা কমেণ্ট বক্সত, মই তোমালোকক ৰিপ্লাই কৰিবলৈ ট্ৰাই কৰিম। প্ৰশ্ন উত্তৰৰ সবিশেষ মই পৰৱৰ্তী ভিডিঅ' যোগে তোমালোকৰ আগবঢ়াম। আজিৰ এই ভিডিঅ'টো চাই যদি তোমালোকে ভাল পালা তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু যিমান পাৰা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ চেনেলৰ নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষতে থকা যিটো বেল আইকন ক্লিক কৰি দিবা। ধন্যবাদ।